আপোনাৰ মূল্যবৃদ্ধিয়ে অসমবাসীক কোঙা কৰি পেলাইছে আৰু অসমৰ অৰ্থনৈতিক অৱস্থা অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীজনে ভালকৈ জানে। সেইকাৰণে তেওঁ বিভিন্ন ধৰণৰ জনকল্যাণৰ কাৰণে হিতাধিকাৰী আঁচনি গ্ৰহণ কৰিছে। অলপতে শুনিলোঁ তেখেতে এতিয়া ক্লাছ 10ত পঢ়া ল'ৰা ছোৱালীক 300 টকাকৈ টিউশ্যন ফিজ দিব। সেইখন দেশতে যদি বছৰে বছৰে ছমাহৰ মূৰে টল টেক্স বৃদ্ধি কৰে ৰাইজ যাব ক'লৈ? অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীজনে ভালকৈ জানে যে বৰ্তমান অৰ্থনৈতিক অৱস্থা কি, মূল্যবৃদ্ধি আমাক কোঙা কৰি পেলাইছে। অসম চৰকাৰে ভাৰত চৰকাৰক জনাব লাগে আৰু ভাৰত চৰকাৰে টল টেক্স বৃদ্ধি নহয়, টল টেক্স হ্ৰাস কৰাৰ ব্যৱস্থা কৰিব লাগে। আমাৰ ৰহা আঞ্চলিক ছাত্ৰসন্থাৰ পৰা এইটোৱেই দাবী। আৰু এটা কথা, আমি যদি ৰহাৰ পৰা গুৱাহাটী যাওঁ বা গুৱাহাটীৰ পৰা নগাঁৱলৈ আহোঁ 2-3টা টল গেট পৰে, কিন্তু ৰাস্তাৰ অৱস্থা শোচনীয়। আমি ভালকৈ অহা যোৱা কৰিব নোৱাৰোঁ। আমি যদি বাইকতে আহোঁ, 4চকীয়াতে আহোঁ, ব্যক্তিগত হওক বা বাণিজ্যিকৰণ, আমাৰ কঁকাল বিষ উঠি যায়, গা বিষ উঠি যায়। আৰু আমি ৰহাৰ পৰা নগাঁৱলৈ গ'লে এটা টল গেট পৰে, কিন্তু ৰাস্তাৰ অৱস্থা শোচনীয়। ছাৰ্ভিচ ৰোডৰ অৱস্থা নাই। আজিলৈকে যদিও ফ'ৰলেন নিৰ্মাণ হ'ল, ড্ৰেইনৰ ওপৰত ঢাকন নাই আৰু বৰষুণ পৰিলে ছাৰ্ভিচ ৰোডত পানী হয়। তেনেকুৱা অৱস্থাত 10 টকা 5 টকা প্ৰতি বছৰে বৃদ্ধি কৰিব, এইটো হঠকাৰী সিদ্ধান্ত। আৰু ভাৰত চৰকাৰে এই ব্যৱস্থাটো বন্ধ কৰিব লাগে, বৃদ্ধি নহয় হ্ৰাস কৰিব লাগে টল টেক্স। প্ৰকৃতাৰ্থত ক'বলৈ গ'লে বিজেপি চৰকাৰখন হৈছে ধনী চৰকাৰ। তেখেতলোকে জনসাধাৰণৰ কোনো ভাষা বুজি নোপোৱা এখন চৰকাৰ। প্ৰত্যেক বছৰে তেখেতলোকে টল গেট বৃদ্ধি কৰি আহিছে। যোৱাকালিৰ পৰা 10 টকাকৈ তেওঁলোকে টল গেট বৃদ্ধি কৰিছে। জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি হৈছে। তাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ কি হ'ব? তেওঁলোকে খালী হিতাধিকাৰী সৃষ্টি কৰিছে। গতিকে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি ভাৰত চৰকাৰ হওক, অসম চৰকাৰক আমি দাবী জনাইছোঁ যে জনসাধাৰণৰ স্বাৰ্থত থাকক। আৰু এনেকুৱা এটা অনুভৱ হৈছে যে আগন্তুক যিটো ৰঙালী বিহু আহিছে, অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে জনসাধাৰণক বিশেষ উপহাৰ দিয়াৰ নিচিনা এটা অনুভৱ হৈছে। আৰু এটা বৰ দুখ লগা বিষয় যে আপোনাৰ হোজাইৰ পৰা আপুনি গুৱাহাটীলৈ যোৱা অভিমুখে যাওক, 3খন টল গেটত টল টেক্স দিবলগীয়া হয়। গতিকে বস্তুৰ দাম বাঢ়িব, যাত্ৰী ভাড়াৰ দাম বাঢ়িব। গতিকে আমি পুনৰবাৰ আপোনালোকৰ মাধ্যমৰ যোগেদি কৈছোঁ যে টল গেট বৃদ্ধি কৰাতকৈ হ্ৰাস কৰক। অন্যথা কিন্তু আগন্তুক যি পঞ্চায়ত নিৰ্বাচন আহি আছে, তাৰ কিন্তু জনসাধাৰণে তাৰ প্ৰত্যুত্তৰ উত্তৰ দিবলৈ কাৰণে কিন্তু ৰেডি থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।